মৰ্নিং ষ্টুডেণ্ট। চ' আজি আমি ডিছকাছ কৰিম প্লেংকছ কোৱাণ্টাম থিয়ৰী আৰু ব'ৰছ থিয়ৰী। ঠিক আছে, চ' প্ৰথমতে ষ্টাৰ্ট কৰোঁ আহা, প্লেংকছ কোৱাণ্টাম থিয়ৰী মানেনো কি হয়? According to quantum theory of radiation, when atoms or molecules absorb or emit energy, they do so in discrete unit or quanta or photons. এইকেইটা মনত ৰাখিবা। ডিসক্রিট ইউনিট, কোৱান্টা অৰ ফটন। আমি এইটো বুজো কেনেকৈ এইটো তাৰমানে এইটো থিয়ৰিটো মানে কি কৈছে। চাপ'জ তোমাৰ তাত মলিকুল এটা আছে যেনিবা, ঠিক আছে, এটা মলিকুল বা এটম, ঠিক আছে, এইটো অৰবিট হয়, ইলেক্ট্ৰন থাকিব। তাৰপৰা ই কি কৰিব, চাপ'জ এইটো এটম বুলি কৰিছোঁ মই, এইটো এটম, এই এটম। তাৰমানে ই কি কৰিব, যেতিয়া ই যিকোনো এনাৰ্জি এবজৰ্ব কৰিব নিজৰ তাত বা এৰি দিব, মানে এইটো কি যাব, এই কণ্টিনিউৱাছলি নাযায় মানে এনেকৈ কৰি, কি হিচাপত যাব, ডিছক্ৰিট মানে ৰৈ যাব মানে এনেকৈ কৰি, ঠিক আছে। এনাৰ্জিটো মানে কি হিচাপত যাব, সি এমিট কৰিব, ৰৈ যাব মানে এটাৰ পিছত এনেকৈ হৈ যাব। তাৰমানে সি কণ্টিনিউৱাছলি নাযায়, মানে এইটো হিচাপত নাযায় মানে। ত' এটা বা সি এনাৰ্জিটো ল'ব পাৰে বা সি এৰি দিব পাৰে, ঠিক আছে। চ' এই এটমটোৱে মানে এটম বা মলিকুল যিকোনো, সি কি কৰে, সিহঁতে এনাৰ্জিটো এৰি দিব পাৰে বা ল'ব পাৰে, সি কি ফৰ্মত, ডিছক্ৰিট ফৰ্মত। এটা এক্সাম্পল চাওঁ, তেতিয়াহ'লে ভালকৈ বুজি পাম। ডিছক্ৰিট ইউনিট মানেনো কি হয় একচুৱেলি আমি বুজিব চাওঁ। যেতিয়া তুমি টিভি লগোৱা, মানে ৰিম'ট টিভি ৰিম'টটো যেতিয়া টিপা মানে, ঠিক আছে, যেতিয়া ৰিম'টটো প্ৰেছ কৰা, তেতিয়া কি হয়, চেনেলবিলাক চেঞ্জ হৈ থাকিব, ঠিক আছে। চ' চেনেলটো চেঞ্জ কৰিব কাৰণে মই ক্লিক কৰি আছোঁ যেনিবা ইয়াতে, ঠিক আছে। ত' ক্লিক কৰাৰ লগে লগে মানে কি চেনেলটো কি হৈ যায়, চেনেলবোৰ এটাৰ পিছত আহি থাকে নাই, তো সেইটো কি হয়, এটাৰ পিছত ৰৈ আহি থাকে মানে। ঠিক তেনেদৰে মানে সেইটো কণ্টিনিউৱাছ বুলি নকয়, মানে সেইটো ডিছক্ৰিট বুলি কোৱা হৈছে, ঠিক আছে। তো তাতে যদি চেনেলটো যদি কণ্টিনিউৱাছলি যদি ক্লিক কৰি থাকা, মানে ক্লিক কৰি থাকিলে কি হ'ব, মানে এই কণ্টিনিউৱাছলি চেঞ্জ হৈ থাকিব নেকি, কণ্টিনিউৱাছলি চেঞ্জ নহয়, তাৰমানে এটাৰ পিছত এটা আহে মানে। চ' সেইটোকে কৈছে ডিছক্ৰিট বুলি কয়। তো এনাৰ্জিবিলাকো মানে যেতিয়া তোমাৰ এটা এটম বা মলিকুলে যেতিয়া এনাৰ্জি এৰি দিয়ে, চাপ'জ এইটো এটম যেনিবা, এটম বা মলিকুলে যেতিয়া এনাৰ্জি দিয়ে, কি ফৰ্মত যায় মানে, সেইটো এটা ডিছক্ৰিট লেভেলত গৈ থাকে, ঠিক আছে। সেইটো এইবিলাক হ'ল এনাৰ্জি মানে। তো এনাৰ্জিবিলাক মানে কি হৈ থাকে, এটা ডিছক্ৰিট ফৰ্মত গৈ থাকে মানে, E1 E2 E3, চ' এনেকুৱা আমি টাৰ্মবিলাক দিব পাৰোঁ মানে, ঠিক আছে। চ' এইবিলাক কি হিচাপত গৈ থাকে, মানে এটা ডিছক্ৰিট লেভেলত গৈ থাকে। চ' এই এনাৰ্জিবোৰকে মানে তোমাক কোৱাছোঁ, এই এনাৰ্জি, চাপ'জ এনাৰ্জি গৈ আছে, এটাৰ পিছত এটা এনাৰ্জি গৈ আছে। চ' ইয়াৰ ভেলুটো কিমান বুলি কৈছিল প্লাংকছে, ঠিক আছে। তো প্লাংকছে কিমান কৈছিল ভেলুটো হয়, সেই এনাৰ্জিবিলাকৰ ভেলুটো কিমান বুলি কৈছিল, h নিউ বুলি কৈছিল, E ইকুৱেল h নিউ। চ' h মানে কি হয়, প্লাংকছ কনষ্টেণ্ট। কি কনষ্টেণ্ট, প্লাংকছ কনষ্টেণ্ট, ঠিক আছে। চ' ইয়াৰ ভেলুটো কিমান হ'ব, 6.626 ইনটু 10⁻³ জুল ছেকেণ্ড, ঠিক আছে। বা আমি যদি আৰ্গত লিখোঁ, 10⁻27 আৰ্গ ছেকেণ্ড, যিকোনো এটা ইউনিট ইউজ কৰিব পৰা, এইটো সেই যেনে ইউনিটটো বেছিকৈ ইউজ হয়। চ' এইটো মনত ৰাখিবা, E ইকুৱেল h নিউ। h মানে কি হয়, প্লাংকছ কনষ্টেণ্ট, আৰু নিউ হ'ল মানে তোমাৰ কি হয়, ফ্ৰিকুৱেঞ্চি, ঠিক আছে, ফ্ৰিকুৱেঞ্চি। চ' অসমীয়াত কি বুলি কয়, কম্পনাংক, ঠিক আছে। চ' ইয়াত তেখেতে সেই প্লাংকছৰ কনষ্টেণ্ট বা প্লাংকছৰ থিয়ৰিটো তুমি মনত ৰাখিবা, যে এটমৰ পৰা বা মলিকুলৰ পৰা যেতিয়া এনাৰ্জি এবজৰ্বো হ'ব পাৰে বা এমিট কৰিলে, সেই এনাৰ্জি কি ফৰ্মত সি এমিট কৰে, E ইকুৱেল h নিউ, এইটো ফৰ্মত এমিট কৰি থাকে মানে। তাৰমানে এইটোকে আমি কণ্টিনিউৱাছলি নহয়, এটাৰ পিছত এটা, সেইটো হিচাপত সি এমিট কৰে, হ'ব, ঠিক আছে। তো ইয়াকে বেলেগ নাম দি আমি কি বুলি কওঁ, কোৱান্টা বা ফটন বুলি কওঁ, কি বুলি কওঁ, ঠিক আছে। চ' ইয়াতে স্পেলিংটো চোৱা, কোৱান্টা মানে কি হয়, কোৱান্টাম বুলি ক'ম মানে, ঠিক আছে। কোৱান্টাম, একচুৱেলি কোৱান্টাম ছিংগুলাৰ ফৰ্মত থাকে, আৰু কোৱান্টা আৰু এটা ফৰ্ম থাকে, কোৱান্টা প্লুৰেল ফৰ্ম থাকে, বেছি থাকিলে, এটাতকৈ বেছি থাকিলে কোৱান্টা ইউজ কৰোঁ, আৰু এটা থাকিলে আমি কোৱান্টাম। মানে মিনিংটো কি হৈছে, ইয়াতে কোৱান্টাম বা এইটো এনাৰ্জি বা ডিছক্ৰিট ইউনিট বেলেগ বেলেগ হ'ব পাৰে, সেইখিনি ডিছক্ৰিট ইউনিট। তাৰমানে যদি ইয়াত
বহুত কেইটা কোৱান্টাম থাকে মানে তোমাৰ ইয়াত চোৱা ইয়াৰ এনাৰ্জিটো এটা দুটা নাথাকে ন তো এনাৰ্জি মানে তোমাৰ এটা এটম বা মলিকুলে তোমাৰ এনাৰ্জি এমিট কৰি আছে যেনিবা তো বহুতে এমিট কৰি আছে যেনিবা তো এনেকৈ এমিট কৰি কিমান ইয়াত নাম্বাৰ এমিট কৰিছে মানে কিমান বহুত থাকিব পাৰে তো ইয়াত কিমান নাম্বাৰ হয় এন নাম্বাৰ আছে হা এন নাম্বাৰ অফ কোৱান্টা আছে যেনিবা ঠিক আছে এন নাম্বাৰ অফ কোৱান্টা আছে যেনিবা ঠিক আছে তো ইয়াক আমি কি হিচাপে লিখিব পাৰোঁ তেতিয়াহ'লে ই ইকুৱেল এন এছ নিউ বুলি লিখিব পাৰোঁ ঠিক আছে তো ই ইকুৱেল কি হিচাপে লিখিব পাৰোঁ এন এছ নিউ হ'ব চ' তাৰ মিনিংটো চাওঁ এতিয়া তেনেহ'লে এন ইকুৱেল এন এছ নিউ মিনিংটো মানে কি হয় একচুৱেলি ঠিক আছে এনৰ ভেলুবিলাক কেনেকুৱা হ'ব পাৰে এনৰ ভেলুবিলাক কেতিয়াও এনেকুৱা নহয় 1.5 এইচ নিউ 1.7 এইচ নিউ এইটো হিচাপত নাথাকে সিহঁতি তাৰমানে এনৰ ভেলুবিলাক কি হ'ব 1 2 3 4 5 ডট ডট এনেকুৱা থাকিব ঠিক আছে চ' এইটো মনত ৰাখিবা যে ইয়াৰ ভেলুবিলাক কি হিচাপত থাকিব এনৰ নাম্বাৰ অফ কোৱান্টা যিটো হয় চ' ইয়াৰ ভেলুবিলাক এইটো হিচাপত থাকিব ইণ্টিগ্ৰেল মাল্টিপ্লাই হৈ থাকিব তাক আমি কি বুলি কওঁ ইণ্টিগ্ৰেল মাল্টিপ্লাই চ' এতিয়াৰ কাৰণে এইখিনি এই ফৰ্মুলাটো মনত ৰাখা আৰু এটা কথা হ'ল নিউ মানে কি হয় নিউৰ ফৰ্মুলাটো মনত ৰাখিব পৰা নিউ ইকুৱেল চি বাই লেমডা ঠিক আছে চি মানে ভেলচিটি অফ লাইট কি হয় ভেলচিটি অফ লাইট ঠিক আছে আৰু লেমডা মানে ৱেভলেন্থ ঠিক আছে আকৌ এই ফৰ্মুলাটো যদি ভালকৈ লিখোঁ আমি কি লিখিব পাৰোঁ এন এইচ চি বাই লেমডা বা ই বা এইটো আমি ইটোক এন বুলিও লিখিব পাৰোঁ এন নাম্বাৰৰ পিছতো আছে এনাৰ্জি বা ই ইনভাৰ্চলি প্ৰপৰ্চনেল টু লেমডা ঠিক আছে তাৰমানে এনাৰ্জিটো ৱেভলেন্থ বেছি হৈ গ'লে এনাৰ্জিটো কমি যায় মানে চ' এইখিনি আছিল প্লেংকছ কোৱান্টাম থিয়ৰী এতিয়া চোৱা আমি ইয়াৰ পৰা আমি পঢ়িম নেক্সট ব'ৰছ থিয়ৰী ঠিক আছে একচুৱেলি ব'ৰছ থিয়ৰীটো কাৰ পৰা লোৱা হৈছে এটা প্লেংকছ কোৱান্টাম থিয়ৰী আৰু ৰাদাৰফৰ্ডছ থিয়ৰী একচুৱেলি ৰাদাৰফৰ্ডছ আৰু প্লেংকছৰ দুটা থিয়ৰীৰ পিছতে আমাৰ ডিছকভাৰ যিটো হৈছে মানে সেইটো হ'ল ব'ৰছ থিয়ৰী একচুৱেলি আমি ব'ৰছ থিয়ৰীত কি কৈছে এইটো চাওঁ এতিয়া আমি পঢ়োঁ ব'ৰছ মডেল অফ দ্য এটম ঠিক আছে নীল ব'ৰ আছিল যিজনে মানে কি 1913ত এটা নতুন মডেল দিছিল যাৰ কাৰ ওপৰত বেছ কৰি আছিল এইটো হাইড্ৰজেন এটমৰ ওপৰত বেছ কৰি আছিল আৰু একচুৱেলি বেছ কাৰ ওপৰত একচুৱেলি হাইড্ৰজেন এটমৰ কাৰণে দিছিলে একচুৱেলি এই বেছ কাৰ ওপৰত আছিল ৰাদাৰফৰ্ডছ নিউক্লিয়াৰ মডেল আৰু প্লাংকছ কোৱান্টাম থিয়ৰী হ'ব তো এইটোৰ পৰা আমি বেছ কৰি আছিলোঁ অলৰেডি আমি লাষ্ট ক্লাছত ৰাদাৰফৰ্ডছ নিউক্লিয়াৰ মডেলটো পঢ়িছিলোঁ তো আজিৰ ক্লাছত অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ প্লাংকছ কোৱান্টাম থিয়ৰীৰ ওপৰত অলপমান আইডিয়া এটা দিছোঁ চ' এই থিয়ৰী মতে কি কৈছিল তেনেহ'লে জানো তো ব'ৰছে কি কৈছিল ইলেক্ট্ৰন ইন এন হাইড্ৰজেন এটম ঠিক আছে ব'ৰছে কিন্তু একচুৱেলি হাইড্ৰজেনৰ ওপৰতে বেছি ডিছকাছ কৰিছিল চ' ইয়াত আমি কেনেকুৱা ধৰণৰ হয় ডিছকাছ কি ধৰণৰ হয় ইয়াত আমি পঢ়িবৰ কাৰণে কেনেকৈ আমি ইয়াত অলপমান বুজিবৰ কাৰণে ট্ৰাই কৰিম মানে ঠিক আছে গোটেইকেইটা থিয়ৰী গোটেইকেইটা পষ্টুলেট আমি বুজিব ট্ৰাই কৰিম ইয়াত কি কৈছিল যেতিয়া চাব এইটো নিউক্লিয়াছ যেনিবা এইটো নিউক্লিয়াছ ঠিক আছে নিউক্লিয়াছ চ' নিউক্লিয়াছৰ চাৰাউণ্ডিঙত কি কৰিব ইলেক্ট্ৰনবিলাক এইটো ইলেক্ট্ৰন যেনিবা ইলেক্ট্ৰনবিলাক কি কৰিব মুভ কৰি থাকিব মুভ কৰি থাকিব ঠিক আছে ইলেক্ট্ৰনবিলাক মুভ কৰা মানে কি হয় মই ইলেক্ট্ৰন যেনিবা এইটো মুভ কৰিছে যেনিবা এইটো ইলেক্ট্ৰন মুভ কৰিলে কি হ'ব আমাৰ তাৰপিছত মুভ কৰি আছে ইলেক্ট্ৰনটো চ' এনেকৈ কৰি মুভ কৰি আছে ইলেক্ট্ৰনটো ঠিক আছে এই মুভ যে কৰি আছে তেতিয়াহ'লে একচুৱেলি ইয়াতে এটা চাৰ্কুলাৰ বা ফিক্স পাথত মানে সি মুভ কৰি থাকিব মানে তো নিউক্লিয়াছৰ চাৰাউণ্ডিঙত আৰু ইয়াক এই পাথটোকে আমি কি বুলি ক'ম এই পাথটোকে আমি কি বুলি ক'ম অৰবিট বুলি ক'ম ঠিক আছে অৰবিট বা
ইয়াত সেইটো দিছে সাৰ্কুলাৰ অৰবিট অৰ ষ্টেচনাৰী ষ্টেট বুলি কওঁ ঠিক আছে তো অৰবিট মানে কি হয় অৰবিট মানে জাস্ট এটা ইমাজিনাৰী লাইন হয় ইমাজিনাৰী লাইন হয় য'ত ইলেক্ট্ৰনবোৰ মানে নিউক্লিয়াছৰ সাৰাউণ্ডিঙত ঘূৰি থাকিব পাৰে সেইটো তো এইটো মানে একচুৱেলি নাই মানে কিন্তু ইয়াতে যদি মই তোমাক কওঁ মানে নিউক্লিয়াছ আৰু ইলেক্ট্ৰন ঠিক আছে চ' ইয়াত মানে কি হৈ আছে এইটো এটা অৰবিট হৈ আছে ত' ইয়াত এটা ইলেক্ট্ৰন আছে চ' এইটোৰ কাৰণে এইটো এটা অৰবিট হৈ আছে সাৰাউণ্ডিঙত ঘূৰি থাকিব কিন্তু আমি একচুৱেলি কি হয় জাষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এইটো ড্ৰ কৰিলোঁ মানে হ'ব চ' এইটো মনত ৰাখিবা মানে তো ছেকেণ্ডটো কি কৈছে আমাৰ ইজ অৰবিট চ' এনেকুৱা অৰবিটটো আৰু থাকিব পাৰে আছে এইটোৰ অৰবিট মই ড্ৰ কৰি দিছোঁ বাৰু সাপোজ নিউক্লিয়াছ এটা অৰবিট আঁকিছোঁ মই এইটো আৰু এটা থাকিব পাৰে এনেকুৱা কৰি অৰবিট এনেকুৱা অৰবিট বহুতকেইটা থাকিব পাৰে মানে তোমাৰ চ' ইয়াৰ এটা ইলেক্ট্ৰন আছে যেনিবা মই আৰু এটা ড্ৰ কৰি দিছোঁ বেলেগ এটা চ' এটা ইলেক্ট্ৰন আছে এইটো এটা ইলেক্ট্ৰন চ' এইটো এটা ইলেক্ট্ৰন চ' ঘূৰি থাকিব পাৰে মানে কিন্তু ইয়াতে তোমাৰ যদিও বৰছে কাৰ কাৰণে কৰিছে এইটো হাইড্ৰজেনৰ কাৰণে তো হাইড্ৰজেনত কিমান ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব চ' আমি বাকীকেইটা ইলেক্ট্ৰন আমি ড্ৰ নকৰোঁ তেতিয়াহ'লে ঠিক আছে চ' বাকীকেইটা যিকোনো এটা ইলেক্ট্ৰন লৈছোঁ চ' ইয়াত তথাপি যি কৈছে মানে ইজ অৰবিট ইজ এছ'চিয়েটেড উইথ ডেফিনেট এমাউণ্ট অফ এনাৰ্জি or with a definite quantum of energy. Therefore, orbits are also called energy level. এতিয়া চাওঁ হা এইটো ইণ্টাৰেষ্টিং হয় চ' এইবিলাক এইটোটা অৰবিট আছে এইটোটা অৰবিট এইটোটা অৰবিট হা চাপ'জ এইটো ইলেক্ট্ৰন যিহেতু ঘূৰি থাকিলে মানে কি হয় এইটো থাকিব যদি ইয়াত ঘূৰি থাকিলেহেঁতেন তেতিয়াহ'লে তেতিয়াহ'লে এইটো কাৰণে অৰবিট হ'লহেঁতেন তাৰমানে কি হৈ আছে যিমানে ইলেক্ট্ৰনটো ইয়াত ইমাজিনেৰী লাইনত ঘূৰি আছে যেনিবা এইটো ইয়াত ঘূৰি আছে ইয়াৰ কাৰণে এটা কি থাকিব এই অৰবিটৰ কাৰণে এতিয়া ঘূৰি থাকিব মানে ইয়াৰ এনাৰ্জি আছে তো ইয়াত এই অৰবিটত আছে কাৰণে ইয়াৰ ডিফাৰেণ্ট এনাৰ্জি আছে যদি এইটো অৰবিটত ঘূৰি থাকিলেহেঁতেন ইলেক্ট্ৰনটো ইয়াৰ ডিফাৰেণ্ট এনাৰ্জি থাকিলেহেঁতেন বা এইটো অৰবিটত থাকিলেহেঁতেন কি হ'ব ডেফিনেট এনাৰ্জি থাকিলেহেঁতেন তাৰমানে সেই অৰবিটবিলাকক আমি কি বুলি কওঁ এনাৰ্জি লেভেল বুলিও কওঁ মানে চ' এইটো কনফিউজ নহ'বা মানে কেতিয়াবা কেতিয়াবা কিছুমান বুকত মানে বা তোমালোকৰ এই টাৰ্মটো ইউজ কৰিব পাৰে এনাৰ্জি লেভেল মানে কি এনাৰ্জি লেভেল মানে কি হয় নাম্বাৰ অফ অৰবিটে হয় একচুৱেলি হ'ব চ' সেইকাৰণে সিহঁতৰ ডিফাৰেণ্ট এমাউণ্ট অফ এনাৰ্জি থাকে চ' নাম্বাৰ থাৰ্ডটো কি কৈছে গ্ৰেটাৰ দ্য ডিষ্টেঞ্চ অফ দ্য অৰবিট ফ্ৰম দ্য নিউক্লিয়াছ গ্ৰেটাৰ উইল বি দ্য এনাৰ্জি অফ দ্য ইলেক্ট্ৰন চোৱা ইলেক্ট্ৰন যদি এইটো অৰবিটত থাকে তেতিয়াহ'লে চাপ'জ ফাৰ্ষ্ট অৰবিটত থাকে যেনিবা ফাৰ্ষ্ট অৰবিটত থকাৰ কাৰণে মই E1 এনাৰ্জি বুলি কৈছোঁ এইটো 1 আছে 2 3 যদি ইয়াত থাকিলেহেঁতেন তেতিয়াহ'লে E2 এনাৰ্জি হ'লহেঁতেন যদি ইয়াত থাকিলেহেঁতেন E3 এনাৰ্জি হ'লহেঁতেন মানে এইটো অৰবিটৰ কাৰণে চ' ইয়াত এনাৰ্জি কাৰ বেছি হ'ব তেতিয়াহ'লে নিউক্লিয়াছৰ পৰা যিটো অৰবিট চবতছে বেছি ডিষ্টেঞ্চত থাকিব তাৰ এনাৰ্জি বেছিকৈ হ'ব চ' এইটো থাৰ্ড পষ্টুলেট মানে কৈছিল হ'ব চ' এইটো বস্তু মনত ৰাখিবা এতিয়া চোৱা আৰু এটা কথা কৈছে কি দ্য এনাৰ্জি অফ এন ইলেক্ট্ৰন কেন নট চেঞ্জ কণ্টিনিউৱাছলি ঠিক আছে an electron jumps from one energy level to another but does not flow from one level to another ঠিক আছে চ' এই লাইনটোৰ মিনিংটো চোৱা ইয়াতে মানে কি হয় আকৌ এবাৰ কৈছোঁ যে দ্য এনাৰ্জি অফ এন ইলেক্ট্ৰন কেনট চেঞ্জ কণ্টিনিউৱাছলি চাপ'জ ইয়াত ইলেক্ট্ৰন আছে যেনিবা ইলেক্ট্ৰনটো মানে গৈ আছে এটা ফিক্স এনাৰ্জিত গৈ থাকিব গৈ নেকি ইয়াৰ এনাৰ্জিবিলাক ইয়াত তোমাৰ চোৱা ইয়াৰ এনাৰ্জি চেঞ্জ হৈ নাথাকে মানে ইয়াত যিটো এনাৰ্জি থাকিব তাৰ সেই এনাৰ্জিটো মানে কি হৈ থাকিব সি এটা ফিক্স এনাৰ্জিত সি গতি কৰি থাকিব বা মুভ হৈ থাকিব মানে ইয়াত আৰু এটা কথা কৈছে যে ছেকেণ্ড লাইনটো এন ইলেক্ট্ৰন জাম্পছ ফ্ৰম ওৱান এনাৰ্জি লেভেল টু আনাডাৰ ইলেক্ট্ৰনটো মানে এইটোৰ পৰা এইটোলৈকে জাম্প কৰিব পাৰে ইয়াৰ পৰা এনেকৈ কৰি জাম্প কৰিব পাৰে ঠিক আছে বহুতেই স্পীডত যাব পাৰে বহুত নেনো ছেকেণ্ডত কম নেনো ছেকেণ্ডত মানে সি বহুত স্পীডত মানে এনেকৈ জাম্প কৰিব পাৰে বা ইয়াৰ পৰা এনেকৈ আহিব পাৰে যাক আমি কি কওঁ ট্ৰানজিশ্যন বুলি কওঁ ঠিক আছে কি বুলি ক'ম ইয়াক ট্ৰানজিশ্যন বুলি ক'ব পাৰোঁ
এটমৰ লগত হোৱাৰ কাৰণে আমি এটমিক ট্ৰানজিশ্যন বুলি ক'ব পাৰোঁ তো ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াৰ পৰা আহিব পাৰে ইলেক্ট্ৰন ইয়াতে আহিব পাৰে এনে কৰি ট্ৰানজিশ্যন হ'ব পাৰে যিহেতু কোৱাণ্টাম যিটো এনাৰ্জি হয় না এনাৰ্জিটো চ' ইয়াত এনাৰ্জি বেলেগ আছিল আৰু এনাৰ্জি বেলেগ আছিল সেইটোৰ কাৰণে কি হ'ব পাৰে তেতিয়াহ'লে কি হ'ব পাৰে এইটো কোৱাণ্টাম জাম্প বুলি ক'ব পাৰোঁ আমি চ' কোৱাণ্টাম জাম্প বুলি ক'ব পাৰোঁ বা এটমিক কোৱাণ্টাম জাম্প বা এটমিক ট্ৰানজিশ্যন একেই কথা হয় এটমিক ট্ৰানজিশ্যন হ'ব এটা মনত ৰাখিবা কিন্তু ইয়াতে তোমাৰ এইটো নহয় যে বাট ডাজ নট ফ্ল' ফ্ৰম ওৱান লেভেল টু এনাডাৰ ফ্ল' মানে ইয়াৰ যিটো কাৰেণ্ট হ'ব মানে ইয়াৰ কাৰেণ্ট এনেকৈ কৰি তোমাৰ এনেকৈ বেলেগ বেলেগ হৈ গৈ নাথাকে আৰু মানে ঠিক আছে ইয়াৰ কাৰেণ্টটো বেলেগ হৈ গ'ল ইয়াৰ কাৰেণ্টটো বেলেগ হৈ গ'ল মানে এনেকৈ কৰি পেলাই ইয়াৰ পৰা এনেকৈ জাম্প কৰিলে যে কাৰেণ্টটো বেলেগ হৈ যাব মানে তো সেনেকুৱা হৈ ইয়াৰ কথাটো ইয়াত মানে বৰ্ছে একো মেনশ্যন কৰা নাছিল মানে ইয়াৰ এই বিষয়ে মানে ঠিক আছে চ' তো ইলেক্ট্ৰন ফ্ল' মানে কি যিটো কাৰেণ্ট হয় আৰু তো ইয়াৰ মানে কি হ'ল ইয়াৰ বিষয়ে সি মেনশ্যন কৰা নাছিল ডাজ নট ফ্ল' ফ্ৰম ওৱান লেভেল টু আনাডাৰ বা ইয়াৰ পৰা সেনেকৈ কৰি পেলাই সি ইয়াৰ কাৰেণ্ট বেলেগ হ'ব বা ইয়াৰ সি ফ্ল' নকৰে বুলি কৈছিল মানে যে ইয়াৰ কাৰেণ্ট বেলেগ বেলেগ নহয় বুলি কৈছিল যিহেতু ইয়াতে মানে ফিক্স এটা হেৰিতে গৈ থাকিব ফিক্স একচুৱেলি ইলেক্ট্ৰন ফ্ল' বা কাৰেণ্ট মানে কি নহয় একচুৱেলি যে ইলেক্ট্ৰন বা কাৰেণ্ট মানে কি হয় যে ইলেক্ট্ৰনবিলাক এনেকৈ গৈ থাকিব মানে এনেকৈ গৈ থাকিব ইলেক্ট্ৰন গৈ থাকে ছাপ'জ তুমি যেনেকুৱা মানুহটো মানে সেইটোতো কাৰেণ্ট হয় চ' এই মানুহটো ৰখি আছে তো ইলেক্ট্ৰন ফ্ল' হৈ আছে অপজিট ইয়াৰ কাৰণে অপজিট হৈ গ'ল নাই এই ফ্ল'টো ডাইৰেকশ্যনটো সি ইপিনে খোজকাঢ়ি গৈ আছে তেতিয়া সি ইপিনে আহি আছে তো অপজিট দিশত মানে ইলেক্ট্ৰনবিলাক ফ্ল' হৈ আছে সেইটোকে কাৰেণ্ট বুলি কৈছে ইয়াতে চ' ইয়াত মানে কি হৈ থাকে যিটো এটা নিৰ্দিষ্ট এনাৰ্জিত গৈ থাকে চ' ইয়াতে মানে নিৰ্দিষ্ট এনাৰ্জিত যিটো গৈ থাকে তো সেইটোৰ কাৰেণ্টটো মানে কি ফ্ল' নকৰে বুলি কৈছে ইয়াতে হ'ব জাষ্ট এতিয়াৰ কাৰণে এইখিনি বুজিব ট্ৰাই কৰা যে ইয়াতে তোমাৰ ইলেক্ট্ৰনটো মানে কি হয় সিহঁতৰ এনাৰ্জিটো চেঞ্জ নকৰে ফিক্স এনাৰ্জিত গৈ থাকিব মানে কি ফিক্স এনাৰ্জি মানে কি ফিক্স এইটো গতিটো কি থাকিব সিহঁতৰ মুভমেণ্টটো কি থাকিব ইলেক্ট্ৰনবিলাকৰ এটা ফিক্স থাকিব হ'ব তো নেক্সট চাওঁ হা নেক্সট is কি the angular momentum of an electron moving around a nucleus in an allowed orbit is given by angular momentum ঠিক আছে এটা চোৱা angular momentum মানে কি একচুৱেলি চোৱা ইয়াত মই একদম সহজকৈ বুজাইছো ইয়াত তোমাৰ কি থাকিব এইটো যেনিবা ইলেক্ট্ৰন ঠিক আছে ইলেক্ট্ৰনটো কি মুভ কৰি আছে তো মুভ কৰি আছে কি হয় ইয়াত ইলেক্ট্ৰনৰ কি থাকে মাছ থাকে ঠিক আছে মাছ থাকে আৰু কি থাকিব মুভ কৰি থকা মানে কি হয় ভেলচিটি থাকিব ঠিক আছে চ' এইটোৰ পৰা যেনিবা এইখিনি যিটো এটা নিৰ্দিষ্ট এটা ডিষ্টেঞ্চ এইখিনিৰ পৰা ইলেক্ট্ৰনটো গৈ এইখিনি গ'ল ঠিক আছে এইখিনিৰ পৰা তো ইয়াৰ পৰা ইলেক্ট্ৰনৰ কি থাকিব এইটোকে আমি কি কওঁ এটা নিৰ্দিষ্ট এটা এংগেল এটা জেনেৰেট কৰিলে নাই বা এইখিনিৰ পৰা এইখিনিলৈকে আহিলে এংগেল নক'লেও আমি ইয়াৰ এইখিনিকে আমি কি বুলি কওঁ ৰেডিয়াছ বুলি ক'ব পাৰোঁ ঠিক আছে চ' এইখিনিকে আমি কি কওঁ নিৰ্দিষ্ট এংগেলত যিটো মানে মুভমেণ্ট কৰে মানে এটা ইলেক্ট্ৰনে বা মুভমেণ্ট কৰে সেইটোকে আমি কি লওঁ এংগুলাৰ মমেণ্টাম বুলি কৈছোঁ ইয়াতে ঠিক আছে সেইকাৰণে কি কৈছে এংগুলাৰ মমেণ্টাম অফ এন ইলেক্ট্ৰন মুভিং এৰাউণ্ড দ্য নিউক্লিয়াছ ইন এন অৰ্বিট ইজ গিভেন বাই কিমান কৈছে ইয়াৰ ভেলুটো সি মেথমেটিকেলি কেলকুলেট কৰি দিছে যে কিমান হ'ব পাৰে চোৱা ইয়াৰ মেথমেটিকেলি কৈছে যে h/2 বুলি কৈছে কিমান বুলি কৈছে h/2 ঠিক আছে চ' ইয়াত আচ্ছা মুভমেণ্টটো যে এইখিনিয়ে কৰিব এইটো নহয় এতিয়া ইলেক্ট্ৰনৰ মুভমেণ্টটো কি হ'ব কৰিয়ে থাকিব মানে এইটো চ' সিহঁতে তোমাৰ সেইকাৰণে কি হ'ব স্মল এন দি এটা ইণ্টিজাৰ দি আমি মাল্টিপ্লাই কৰি দিছোঁ হ'ব সেইকাৰণে ইয়াত কি কৈছে যে ৱেৰ এম ইজ এ মাছ এণ্ড ভি ইজ এ ভেলচিটি লিনিয়াৰ ভেলচিটি অফ ইলেক্ট্ৰন আৰ ইজ এ ৰেডিয়াছ অফ দ্য অৰ্বিট ৰেডিয়াছৰ অৰ্বিট এইখিনি কথাটো কৈছোঁ মই এণ্ড স্মল এন ইজ এন ইণ্টিজাৰ এটা যিকোনো এটা হ'ব নাম্বাৰটো মানে কিমানখিনি মুভমেণ্ট কৰে সেইটোৰ ওপৰত কথা হ'ব তোমাৰ কৰি থাকিব মানে চ' এইখিনি হ'ল এম ভি আৰ ইকুৱেল কি হ'ব NH/2 চ' এইটো বস্তুটো মনত ৰাখিবা এইখিনি
তো নেক্সট চাওঁ হা নেক্সট পষ্টুলেট কি কৈছে ঠিক আছে সো নেক্সট পষ্টুলেটটো চোৱা ইয়াতে যদি ইলেক্ট্ৰন এটা যায় মানে ইলেক্ট্ৰন যিকোনো এটা ইলেক্ট্ৰন যদি তোমাৰ পাৰ্টিকুলাৰ অৰবিটত ওকে যদি পাৰ্টিকুলাৰ অৰবিটত যেনিবা মই কৈছোঁ এইটো ইলেক্ট্ৰন সেই ইলেক্ট্ৰন যে মুভ কৰি থাকিব এতিয়া মুভ কৰি আছে মুভ কৰি আছে এনেকৈ কৰি হয়নে তো সি কি কৈছে সি এনাৰ্জি সি এবজৰ্বো নকৰে আৰু কি নকৰে সি এমিটো নকৰে কৈছে ঠিক আছে এই ইলেক্ট্ৰনটো এনাৰ্জি এবজৰ্বো নকৰে এমিটো নকৰে এনাৰ্জি যদি এবজৰ্ব নকৰে এমিটো নকৰে তাৰমানে কি হ'ব এণ্টাৰ এনাৰ্জি ফিক্স থাকিব এই অৰবিটত এই ইলেক্ট্ৰনটো হ'ব চ' সেইকাৰণে এইটো ফিক্স এনাৰ্জি থাকিব যিমানখিনি এনাৰ্জি আছিলে সিমানে এনাৰ্জি থাকিব মানে সেইকাৰণে সি কলাপছ হৈ নাযায় মানে তো কলাপছ হৈ নাগ'লে কি হ'ব সিহঁতৰ এটমটো মানে ষ্টেবল হৈ থাকিব আগতে আমি কি পাইছিলোঁ মেক্সৱেলে যে কৈছিল মেক্সৱেলে কি কয় এনি এচেলেৰেটেড চাৰ্জ পাৰ্টিকল কি হৈ থাকে সি লজেছ এনাৰ্জি মানে সেইকাৰণে ৰাদাৰফৰ্ডে মানে সেইটো এক্সপ্লেইন কৰিব পৰা নাছিল কিন্তু ইয়াতে মানে কি কৈছে যে ইয়াতে মানে কি কৈছে এনাৰ্জি এবজৰ্ব নকৰে কি হ'ব এমিটো নকৰে সেইকাৰণে আমি কি হয় ফিক্স পাথত সি মানে কি হয় গৈ থাকিব তো গৈ থাকিলে কি হ'ব সিহঁতৰ সেইকাৰণে কি হয় সেইখিনি এটমটো মানে কি হ'ব ষ্টেবল হৈ যাব ঠিক আছে চ' সেইকাৰণে ইয়াক কি কৈছে নাম্বাৰ 6টোৱে সেইটো বুজাই দিছে এইখিনি হ'ব নেক্সট নাম্বাৰটো কি কৈছে চোৱা নেক্সট কি কৈছে মানে চাপ'জ কিবা কাৰণত মানে তোমাৰ বা আমি এটা এটমত তুমি মানে এটম এটা মানে তুমি হিট দি দিলা ঠিক আছে হিট দি দিলা বা যিকোনো অক্সিজেন এটম আছে যেনেকুৱা অক্সিজেন মলিকুল আছে হিট দি দিলা বা হেৰি কৰিলা তো যিয়ে নকৰক চাপ'জ যদি সি যদি যিকোনো প্ৰকাৰে যদি সি এনাৰ্জি যদি এবজৰ্ব কৰি লয় মানে কিবা কাৰণে এনাৰ্জিটো এবজৰ্ব কৰি ল'লে বাহিৰৰ পৰা মানে ঠিক আছে এনাৰ্জিটো এবজৰ্ব কৰি লোৱাৰ লগে লগে মানে সি কি কৰিব সি এইটো অৰবিটৰ পৰা এই বাহিৰৰ অৰবিটলৈ সি কি জাম্প কৰিব পাৰে তেতিয়া ঠিক আছে তেতিয়া জাম্প কৰিব পাৰে আৰু যদি সি যদি কেতিয়া জাম্প কৰিব সি যেতিয়া মানে এনাৰ্জিটো মানে কি হ'ব এইচ নিউ এনাৰ্জি লৈ লৈছে মানে তেতিয়া মানে সি যেতিয়া এবজৰ্ব কৰিব এবজৰ্ব কৰিলে কি কৰিব সেই ইলেক্ট্ৰনটোৱে মানে জাম্প কৰিব এটা অৰবিটৰ পৰা বেলেগ এটা অৰবিটলৈ আৰু কি ক'লৈকে হ'ব ইনাৰৰ পৰা আউটাৰলৈ আৰু যদি মানে সি এৰি দিয়ে এনেকৈ যদি এৰি দিলে মানে এনাৰ্জিটো যদি এমিট কৰে তেতিয়াহ'লে মানে কি কৰিব সি আউটাৰৰ পৰা ইনাৰ অৰবিটলৈ জাম্প কৰিব মানে চ' এইখিনি লিখিছে যে ইলেক্ট্ৰন এবজৰ্ব কোৱাণ্টাম এনাৰ্জি ইট জাম্পছ টু এন আউটাৰ অৰবিট বাহিৰৰ অৰবিটলৈ যাব আৰু যেতিয়া সি এমিট কৰিব কোৱাণ্টাম এনাৰ্জি ইট জাম্পছ টু এন ইনাৰ অৰবিট এইখিনিয়ে কৈছে মানে ঠিক আছে তো লাষ্ট পইণ্টটো কি কৈছে ৱেন দ্য ইলেক্ট্ৰন জাম্পছ ফ্ৰম লোৱাৰ অৰবিট অফ এন এনাৰ্জি E1 চাপ'জ যিকোনো এটা এনাৰ্জি কৈছে লোৱাৰৰ পৰা জাম্পছ ফ্ৰম লোৱাৰ অৰবিটৰ টু অফ এন এনাৰ্জি E1 টু এ হায়াৰ অৰবিট E2 ঠিক আছে চ' ইয়াত যদি আমি এইটো হিচাপত চাওঁ লোৱাৰ অৰবিটৰ পৰা যদি হায়াৰ অৰবিটলৈ জাম্প কৰে কেনেকৈ হ'ব পাৰে ইয়াত সেইখিনি চাওঁ আহা চ' ইলেক্ট্ৰন এটা চ' ইয়াৰ পৰা যেনিবা জাম্প কৰিছে ইয়ালৈকে মানে ঠিক আছে সেইখিনি যেনিবা কেতিয়া জাম্প কৰিব লোৱাৰৰ পৰা আহিলে যেতিয়া এনাৰ্জি কোৱাণ্টাম এনাৰ্জি লৈ লৈছে মানে বা এনাৰ্জি লৈ লৈছে যিকোনো এনাৰ্জি লৈ লৈছে তো ইয়াৰ পৰা সেই এনাৰ্জিটো অলপ অলপ কি হ'ব ইয়াৰ পৰা আহিলৈকে জাম্প কৰিব চ' ইয়াৰ এনাৰ্জি আমি কি বুলি কৈছোঁ E1 আৰু ইয়াৰ এনাৰ্জি কি বুলি কৈছোঁ আমি E2 ইয়াৰ পৰা এনেকৈ কৰি জাম্প কৰিছে মানে ঠিক আছে সেইকাৰণে এই ডিফাৰেঞ্চ এনাৰ্জিটোক আমি কি বুলি কওঁ ডেল ই ইকুৱেল E2 মাইনাছ E1 ঠিক আছে এইখিনিকে আমি ডিফাৰেঞ্চ এনাৰ্জি বুলি কৈছোঁ হ'ব দ্য ডিফাৰেঞ্চ এনাৰ্জি চ' এইখিনি এনাৰ্জিকে উইল বি এবজৰ্ব এজ এ কোৱাণ্টাম অফ ইলেক্ট্ৰমেগনেটিক এনাৰ্জি অফ ডেফিনেট কোৱাণ্টাম মানে ইয়াৰ ভেলুটোকে আমি কৈছোঁ এইখিনি ভেলুটোকে আমি মানে কাৰলৈকে লৈ লৈছোঁ মানে এইখিনি ডেল ই ইকুৱেল কিমানলৈকে লৈ যাম এইচ নিউলৈকে ল'ম মানে ঠিক আছে চ' এইচ নিউ বা ডিছক্ৰিট এনাৰ্জি বুলি কৈছোঁ এইখিনিকে মানে অলৰেডি আমি গম পাইছোঁৱেই যে প্লেংকছ কোৱাণ্টাম থিয়ৰীৰ পৰা এটম এটাই বা এমিট কৰিলে বা এবজৰ্ব কৰিলে মানে কি কাৰ সমান হৈ যায় এইচ নিউ সমান হৈ যায় মানে চ' এইখিনিকে ইয়াত বুজাবৰ কাৰণে ট্ৰাই কৰিছে এতিয়া এনাৰ্জি এটা মানে যদি এবজৰ্ব কৰি লোৱা হয় বা যে জাম্প কৰা যায় ল'ৱাৰ এনাৰ্জি টু হায়াৰ এনাৰ্জি মানে তেতিয়াহ'লে তুমি কিমান হ'ব সেইটো কোৱাণ্টাম এনাৰ্জিৰ সমান হ'ব বুলি কৈছে ইয়াতে চ' সেইটোকে কৈছে তেতিয়া আমি সেইটো প্লাংকছ কোৱাণ্টাম থিয়ৰীৰ পৰা আমি ক'ব পাৰোঁ মানে হ'ব আৰু য'ত মানে কি E1টো হ'ল ল'ৱাৰ এনাৰ্জি আৰু E2টো হ'ল হায়াৰ এনাৰ্জি এইটো যিকোনো হ'ব পাৰে এইটো দুটাৰ ঠিক আছে এতিয়া কেইটামান কুৱেশ্যন চোৱা তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল
Bohr model of atom is first to assume that the angular momentum of electron is quantized. Second to uses Einstein's photoelectric equation. Third to predicts continuous emission spectra for atoms. And fourth to predicts the same emission spectra for all type of atoms. The কোনটো option correct হ'ব? So আমি এটা গম পাইছো যে angular momentum মানে কি হয় mv r equal ns by twice pi ঠিক আছে য'ত n ৰ এনেকুৱা ভ্যালু বিলাক থাকে সো y ৰ ভ্যালু কি হ'ব ইন্টিগ্ৰেল মাল্টিপল অফ সো n ৰ ভ্যালু বিলাক কি হ'ব 1 2 3 এনেকুৱা ডিসক্রিট লেভেলত থাকে সো এইটো মানে কি হ'ব ডিসক্রিট লেভেল বা এইটো কোয়ান্টাইজ লেভেলত থাকিব সো অপশন এ টু কারেক্ট ঠিক আছে সো বাকিটা আমি আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যন বা এইবোৰ আমি যেহেতু নেক্সট ক্লাছবিলাকত আমি পঢ়ি যাম তেতিয়া আমি গম পাম যে এইটো হয় নে নহয় কিন্তু আমাৰ অলৰেডি মই কি কৈছোঁ যে বৰ মডেল অফ এটম বুলি কৈছে বৰ মডেল অফ এটমত আমি অবভিয়াছলি এই বিষয়ে পঢ়িছোঁ হয় নাই তো এংগুলাৰ মমেণ্টামৰ বিষয়ে আমি পঢ়িছিলোঁ ছেকেণ্ড অপশ্যনটো চোৱা হুইজ অফ দ্য ট্ৰানজিশ্যন অফ হাইড্ৰজেন এটম এমিটছ ফ্ৰিকুৱেঞ্চি ঠিক আছে চ' ইয়াতে তোমাৰ এটাতকৈ বেছি কাৰেক্ট এনচাৰ হ'ব পাৰে তো ইয়াতে তুমি কোৱা নাই যে হুইচ অফ দি ট্ৰানজিশ্যন অফ হাইড্ৰজেন এমিটছ ফ্ৰিকুৱেঞ্চি বুলি কৈছে কোনে ফ্ৰিকুৱেঞ্চি এমিট কৰে অলৰেডি আমি গম পাইছোঁ যে চোৱা এইটো নিউক্লিয়াছ আছে কি থাকে যেতিয়া ইলেক্ট্ৰন ঠিক আছে মই ইলেক্ট্ৰনে যেতিয়া কি এবজৰ্ব কৰে মানে এনাৰ্জি এবজৰ্ব কৰে সি কি কয় ল'ৰাৰ পৰা হাইলৈকে যায় মানে সেইটো এবজৰ্ব কৰিলে আৰু যদি এমিট কৰিলে কি কৰে চ' এমিট কৰিলে সি হায়াৰৰ পৰা লোৱাৰলৈকে আহে চ' এমিট বুলি ক'লে হায়াৰৰ পৰা লোৱাৰ কোনটো আছে ইয়াত চোৱা তো হায়াৰ পৰা লোৱাৰ 6 to 6 2 আছে আৰু সেইটো আছে হায়াৰ পৰা লোৱাৰ মানে 6 পৰা 2 লৈকে আছে 2 পৰা 1 লৈকে চ' দুটা অপশ্যন এইটো কাৰেক্ট হ'ব ইয়াৰ কাৰণে হা আৰু লোৱাৰ পৰা হায়াৰলৈকে গ'লে আমি কি ক'ম সেইটো এবজৰ্ব বুলি কোৱা হয় চ' অপশ্যন চি আৰু ডি টো কাৰেক্ট হয় নেক্সট চোৱা এন অৰবিট অফ এন এটম ইজ কি ৰিয়েল পাৰ্ট নেকি নহয় rectangular part নেকি নহয় triangular part নেকি নহয় so option b to correct it is a imaginary part হয় নহয় যে নিউক্লিয়াছ যে জেগা থাকিব তাৰ ইলেক্ট্ৰন মানে কি থাকে ইলেক্ট্ৰন তাৰ সাৰাউণ্ডিঙত থাকে সেই ঘূৰি থাকিব মানে কিন্তু পাৰ্ট নাথাকে একচুৱেলি ইমাজিনাৰী জাষ্ট লাইন ইমাজিন কৰি পেলাই লওঁ সেইটোকে আমি অৰবিট বুলি কওঁ নেক্সট কি হয় calculate the wavelength wave number and frequency of photon having an energy equal to 3 volt ঠিক আছে চ' এইটো জনাৰ আগতে আমি এটা জাষ্ট মানে এটা ডিছকাছ কৰিলোঁ যে ইয়াত আমি একচুৱেলি ৱেভ নাম্বাৰ মানে পঢ়া নাযায় হা ৱেভলেণ্ড বুলি জাষ্ট এটা পাইছোঁ চ' ৱেভ নাম্বাৰ আমি কৈ থৈ দিওঁ ৱেভ নাম্বাৰ মানে 1/λ হয় একচুৱেলি ঠিক আছে নিউ মানে কি হয় ফ্ৰিকুৱেঞ্চি মানে c/λ ফ্ৰিকুৱেঞ্চি মানে c/λ হা ৱেভ নাম্বাৰ বোলে কি হ'ব ফৰ্মুলাটো হ'ল 1/λ চ' আমি এইকেইটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব এইটো উলিয়াবৰ কাৰণে তো ৱেভ নাম্বাৰ বা ৱেভ লেন্থ হোক বা ফ্ৰিকুৱেঞ্চি ৱেভ ফটন হেভিং ঠিক আছে ইয়াত কি ওলাব দিছে ৱেভ লেন্থ ওলাব দিছে আৰু ৱেভ নাম্বাৰ এণ্ড ফ্ৰিকুৱেঞ্চি ওলাব দিছে এইটো চ' ইয়াৰ আগতে আমি কেনেকৈ উলিয়াম আমি সেইটো চাওঁ টেকনিকটো চাই লওঁ তাৰপিছত আমি চল্ভ কৰিম চ' ইয়াত এটা কথা আমি জানো যে কি জানো এইটো জাষ্ট আইডিয়া যে মই দি দিছোঁ মানে আমি জানো ই ইকুৱেল এইচ নিউ বুলি জানো ঠিক আছে ই ইকুৱেল কিমান এইচ নিউ আমি ইয়াৰ পৰা নিউ উলিয়াই ল'ব পাৰিম যিহেতু আমি এইচটো আমি জানিম নাই এইচটো কি কনষ্টেণ্ট প্লাংক কনষ্টেণ্ট এইচটো দিয়াই আছে এইটো তাৰপিছত এনাৰ্জিটো আমি উলিয়াই ল'ব লাগিব এনাৰ্জি কেনেকৈ উলিয়াওঁ চোৱা 1 ইলেক্ট্ৰন ভল্ট মানে কি হয় ইমান এনাৰ্জি বা 1 ইলেক্ট্ৰন ভল্ট মানে ইমান এনাৰ্জি আৰু য'ত দিয়া আছে চ' ইয়াত যিটো এইচৰ ভেলু যি দিয়া থাকে ন সেইটো তুমি লৈ ল'বা মানে 1 ইলেক্ট্ৰন ভল্টৰ ঠিক আছে চ' 1 ইলেক্ট্ৰন ভল্টত যদি এইটো আমি ইমান এনাৰ্জি হয় তেতিয়াহ'লে 3 ইলেক্ট্ৰন ভল্টত কি হ'ব এইটো দি মাল্টিপ্লাই কৰি দিম চ' ইয়াৰ এইটো 3 ইনটু এইটো মাল্টিপ্লাই কৰিলে আৰু এনাৰ্জিটো পাই যাম ঠিক আছে এনাৰ্জিটো পাই গ'লোঁ এইচটো দিয়া আছে তো আমি ফ্ৰিকুৱেঞ্চিটো ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম ঠিক আছে ফ্ৰিকুৱেঞ্চি উলিয়াই ল'লোঁ তো ফ্ৰিকুৱেঞ্চি উলিয়াই লোৱাৰ লগে লগে মানে আমি কি পাই যাম মানে ৱেভ নাম্বাৰ ওলাব পাৰিম ৱেভ নাম্বাৰ মানে 1/λ উলিয়াই ল'ব পাৰিম ঠিক আছে আৰু এটা কোনটো উলিয়াব পাৰিম তোমাৰ
ফ্ৰিকুৱেঞ্চিটো লৈ ল'লোঁ হা তো ইয়াৰ পৰা আৰু এটা আমাৰ ফৰ্মুলা আছে ফ্ৰিকুৱেঞ্চি মানে চি বাই লেমডা ঠিক আছে চি বাই লেমডা আৰু ফ্ৰিকুৱেঞ্চি ফাৰ্ষ্টত আমি এইটো উলিয়াই ল'ম তেতিয়াহ'লে ছেকেণ্ডত এইটো উলিয়াম আৰু থাৰ্ডত এইটো উলিয়াম ঠিক আছে কাৰণ লেমডা ভেলুটো আমি প্ৰথমতে ইয়াৰ পৰা উলিয়াই ল'ব লাগিব হা চ' এইকেইটা ফৰ্মুলা ইউজ কৰিলে তুমি ইয়াৰ আনচাৰকেইটা পাবা কেনেকৈ কৰিছে আমি চাওঁ ঠিক আছে ঠিক আছে চ' এইটো আমি অলৰেডি কৈছোঁ যে ই ইকুৱেল কিমান হ'ব এইচ নিউ মানে কি হ'ব ই বাই এইচ ঠিক আছে ইৰ ভেলুটো উলিয়াই লৈছে আমি এনাৰ্জি মানে কি হ'ব এটা ইলেক্ট্ৰনৰ কাৰণে কিমান দিয়া আছে 1.6 ইনটু 10 - 12 আৰ্ক ঠিক আছে তিনিটাৰ কাৰণে এনাৰ্জি কিমান হ'ব এইটো ইমান এনাৰ্জি মানে সেইকাৰণে এনাৰ্জিটো কিমান হ'ব 3 ইনটু এইটো মাল্টিপ্লাই কৰি দিছোঁ এইখিনি তো এইখিনিৰ কাৰণে এনাৰ্জি পাই গ'লোঁ আৰু ইয়াৰ ভেলুটো আমি জানোৱেই 6.6 ইনটু 10 - 27 ঠিক আছে 27 এতিয়া চোৱা এইখিনি মাল্টিপ্লাই কৰিলে বা এইখিনি কেলকুলেশ্যন কৰিলে আমি কিমান পাওঁ চ' ইমানখিনি পাই যাম মানে ঠিক আছে তো এইখিনি পাই গ'লোঁ তো এইখিনি মানে কি হ'ব এইটো হাৰ্জতো ল'ব পাৰে বা হাৰ্জৰ এটা ইউনিট হয় ছেকেণ্ড ইনভাৰ্ছ তাৰপিছত আমি কি কৰিছোঁ আকৌ এতিয়া ঠিক তেনেদৰে মানে প্ৰথমতে আমি এইটো নাম্বাৰ 1টো হৈ গ'ল ফ্ৰিকুৱেঞ্চিটো পাই গ'লোঁ আমি নাম্বাৰ 2টো আমি কি পাই গ'লোঁ মানে লেমডাটো মিলাই ল'ব পাৰিম লেমডা মানে কি কৰিলে চি বাই কি এইটো আকৌ নিউ হা চি বাই নিউ মানে কি হ'ব চি মানে কি হয় ভেলচিটি অফ লাইটটো মানে কি হৈছে 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড বা 3 ইনটু 10 টু দি পাৱাৰ 10 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড ঠিক আছে যিহেতু আমি যিকোনো এটাত লৈ ল'ব পাৰা তুমি যিহেতু এইটো হাৰ্জ বা পাৰ ছেকেণ্ডত হা যিটোত আছে তুমি সেইটো মিটাৰত লৈ ল'ব পাৰা মিটাৰত আহি যাব তেতিয়াহ'লে চেণ্টিমিটাৰত হ'লে চেণ্টিমিটাৰ কেলকুলেশ্যনটো আহি যাব আৰু ইয়াত চেণ্টিমিটাৰত লৈ লৈছে তো চেণ্টিমিটাৰ ল'লে এইটো কাৰণে চেণ্টিমিটাৰ আহি গ'ল কেলকুলেশ্যনটোত তো কেলকুলেশ্যনখিনি মই কৰি দেখুওৱা নাই চ' মই কৰা নাই জাষ্ট মানে এইটো নিয়মটো মই কৰি দিছোঁ চ' লেমডা ইকুৱেলটো পাই গ'লোঁ আমি লেমডাটো তাৰপিছত আমাৰ কি পালে নিউ বাৰটো মানে যিটো মানে ৱেব নাম্বাৰটো মানে কি হয় 1 / লেমডা চ' এইটোতো দিয়াই আছে এইটোতো তুমি উলিয়াইছে চ' এইটো উলিয়াইছে মানে কি হ'ব লেমডা ভেলুটো উলিয়াইছে লেমডা ভেলুটো পুট কৰিলে আমি তেতিয়া পাইছোঁ এইটো চ' এই এনেকুৱা টাইপৰ নিউমেৰিকেলবিলাক আমি আৰু কৰিম চ' এতিয়া কনফিউজন থাকিলে আমি নেক্সট যেতিয়া আমি ডি ব্ৰগলি ইকুৱেশ্যনবিলাক পঢ়িম তেতিয়া আমি তাত সলভ কৰিবৰ কাৰণে এইবিলাক ট্ৰাই কৰিম মানে হ'ব চ' এইটো যদি বুজি পাইছা নহয় চ' এইটো ট্ৰাই কৰিবা তোমালোকে হোমৱৰ্ক থাকি গ'ল তাৰপিছত কি যে ফাইণ্ড দ্য ফ্ৰিকুৱেঞ্চি অফ ফটন অফ এনাৰ্জি চ' ইমান ইলেক্ট্ৰন ভল্ট দিয়া আছে এতিয়া ফ্ৰিকুৱেঞ্চি ল'ব লাগে আৰু এইটো একেই হয় তো 60 ইলেক্ট্ৰন ভল্ট দিয়া আছে এইটো দুটাৰে ফ্ৰিকুৱেঞ্চি ল'ব লাগে এইটো ফ্ৰিকুৱেঞ্চি মই জাষ্ট এটা হিন্টছ দি দিছোঁ এইটো নিজে কৰিবা এইকেইটা এইটো নিজে কৰিবা এইটো নিজে কৰিবা ঠিক আছে মই জাষ্ট হিন্টছে দি দিছোঁ নিউ এইটো ফ্ৰিকুৱেঞ্চি লাগে ফ্ৰিকুৱেঞ্চি মানে কি হ'ব ই বাই এইচটো গুচি যাব এইচ গুচি যাব ঠিক আছে ফ্ৰিকুৱেঞ্চি তো ফ্ৰিকুৱেঞ্চি মানে হৈ গ'ল এনাৰ্জি মানে কিমান এনাৰ্জি মানে 1 ইলেক্ট্ৰন ভল্টৰ কিমান দিয়া আছে 1 ইলেক্ট্ৰন ভল্ট হ'লে ইলেক্ট্ৰন ভল্টক মানে এইটো দি মাল্টিপ্লাই কৰিবা 1.6 ইনটু 10 - 19 বা আৰ্গত ল'লে আৰ্গত লৈ যাব বা আমি 19 এইটো জেনেৰেলি আমি ইউজ কৰিম এই ফৰ্মুলাটো আমি ইউজ কৰিম তো 19 দি ইমান দি মাল্টিপ্লাই কৰি দিবা ইমান দি মাল্টিপ্লাই কৰি দিব ইমান আৰু এইচৰ ভেলুটো তুমি এইচৰ ভেলুটোৰ ওপৰত একচুৱেলি ডিপেণ্ড কৰিব মানে তো এইচৰ ভেলুটো আমাৰ ইন জেনেৰেলি যদি তুমি লোৱা 6.6 ইনটু 10 পাৱাৰ মাইনাছ কিমান ইয়াত তোমাৰ জুল যদি লোৱা তেতিয়াহ'লে চোৱা এইচৰ ভেলুটোৰ ওপৰত আকৌ থাকিব তোমাৰ কি হ'ব এইচৰ ভেলুটো এইটোৰ ওপৰত ইউজ কৰিব পাৰা এইটো কেতিয়া ইউজ কৰিবা যদি আমি এইটো ইউজ কৰোঁ তেতিয়া এইটো ইউজ কৰিবা আৰু যদি এইটো ইউজ কৰা তেতিয়াহ'লে আমি কোনটো ইউজ কৰিম 6.62 ইনটু 10 টু the minus 34 জুল ছেকেণ্ড মানে এইটো ইউজ কৰিম এইটো ইউজ কৰিলে এইটো আৰু এইটো ইউজ কৰিলে এইটো মানে চ' এই দুটাক তোমালোকে কৰিবা সলভ কৰিবা বহুতে ইজি হয় হ'ব এইটো বুজি নাপায় মানে কমেণ্ট বক্সত দিবা ইউটিউবৰ কমেণ্ট বক্সত দিলেও প্ৰব্লেম নাই চ' যোনটো বুজি পোৱা নাই নেক্সট চোৱা নেক্সট দিছে হুইচ টেনশ্যনাৰ এবজৰ্পশ্যন এণ্ড হুইচ টেনশ্যনাৰ এমিশ্যন এতিয়া চোৱা এবজৰ্পশ্যন আৰু এমিশ্যন অলৰেডি মই কৈছোঁ যে এবজৰ্পশ্যন কোনবিলাক হ'ব বা এমিশ্যন কোনবিলাক হ'ব এবজৰ্পশ্যন হ'লে মানে কি হ'ব ল'ৰাৰ পৰা কি হয় হায়াৰলৈকে যাব আৰু এমিশ্যন হ'লে মানে কি হ'ব হায়াৰৰ পৰা ল'ৰালৈ আহিব এতিয়া এবজৰ্পশ্যনটো চাওঁ প্ৰথমতে নাম্বাৰ 1টো চাওঁ নাম্বাৰ 1টো কোনটো এবজৰ্পশ্যন হ'ব চ' ইয়াতে মানে মই
এবজৰ্পশ্যনটো বুজাবৰ কাৰণে তোমাক মই এবজৰ্পশ্যনটো বুজাবৰ কাৰণে মই ৰেড কালাৰ ইউজ কৰিম ঠিক আছে এবজৰ্পশ্যন তো লৱাৰ পৰা হায়াৰলৈ গৈ আছে চ' এইটো এবজৰ্পশ্যন হ'ব ঠিক আছে এবজৰ্পশ্যন আৰু কি হ'ব C2 হ'ব এবজৰ্পশ্যন আৰু ক'ত গৈ আছে D2 এবজৰ্পশ্যন হ'ব ঠিক আছে A C D2 এবজৰ্পশ্যন হ'ব আৰু উল্টাটো কি হ'ব মানে B B তাৰপিছত ৰ'বা এইটো মই বেলেগ কালাৰ ইউজ কৰোঁ ব্লেক ইউজ কৰিছোঁ বাৰু B তাৰপিছত আৰু কি আছে E আৰু F এইকেইটা হ'ল তোমাৰ কি এমিশ্যন ঠিক আছে এমিশ্যন হ'ব মানে আৰু কোনটো আছে এইটো আছে বি 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 ঠিক আছে ই আৰু এফ এইটো এমিশ্যন আৰু এবজৰ্পশ্যনটো কি হ'ব এ চি ডি ঠিক আছে চ' আজিলৈ মই ইমানটা সামৰণি মাৰিলোঁ তো নেক্সট ক্লাছত আকৌ লগ পাম তেতিয়ালৈ বাই বাই